2026 চনত ঈদ উল ফিতৰৰ নামাজ আপুনি কেনেকৈ পঢ়িব, নিয়ত কেনেকৈ কৰিব, ঈদৰ নামাজত অতিৰিক্ত 6 তাকবীৰ কি নিয়মত দিব লাগে, লগতে মহিলা মাহফুনীসকলে ঈদগাহ ময়দানত গৈ ঈদৰ নামাজ পঢ়িব পাৰিবনে নাই, বহুত ডাঙৰ এটি সৱাল হয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগত মহিলাসকলে ঈদৰ নামাজ ক'ত পঢ়িছিল আৰু আজিৰ তাৰিখত মহিলাসকলে ঈদগাহ ময়দানত গৈ ঈদৰ নামাজ কিয় পঢ়িব নোৱাৰে? যদি মহিলাসকলে ঈদগাহ ময়দানত গৈ ঈদৰ নামাজ পঢ়িব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে ঘৰত কি আমল কৰিব, এনেকুৱা কোন আমল কৰিলে তেওঁলোকে ঈদৰ দিনৰ এই আনন্দ মেহসুস কৰিব পাৰিব, এই ফজিলত তেওঁলোকেও হাসিল কৰিব পাৰিব? মই ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আমি প্ৰথমতে আলোচনা কৰিম ঈদৰ দিনৰ নামাজ আৰু ঈদৰ দিনৰ এই ফজিলত কাৰ কাৰণে হয়, কাৰ কাৰণে আল্লাহ ৰাব্বুল আলামিন এই ফজিলতপূৰ্ণ দিন দান কৰিছে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহৰ ৰাসূল জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে লিসাইমি ফারহাতান, রোজদার সকলৰ কাৰণে দুটা আনন্দ হয়, দুটা ফুৰ্তি হয়। যিসকল ৰোজদাৰ হয় তেওঁলোকৰ কাৰণে এই দুটা আনন্দ আল্লাহ ৰাব্বুল আলামিনে দান কৰিছে। এটা হৈছে ফাৰহাতুন ইনদাল ফিত্র, এটা আনন্দ হৈছে যে ফিতিৰৰ দুটা অৰ্থ আছে। এটা হৈছে গোটেই দিন যেতিয়া বান্দাই ৰোজা ৰাখিলে, গোটেই দিন সিয়াম সাধনা কৰিলে, সেই সুবেহ সাদিকৰ পৰা গোটেই দিন খানা পিনা জিমা সকলো কিছু ত্যাগ কৰিলে আৰু যেতিয়া ইফতাৰৰ সময় হয়, ইফতাৰৰ সময়ত যেতিয়া তেওঁলোকে ইফতাৰ আগত লৈ বহে, ইফতাৰ সজাই লৈ যেতিয়া বহে, তেওঁলোকৰ মনত যি শান্তি আহে, যি আনন্দ আহে, যি ফূৰ্তি তেওঁলোকে মেহসুস কৰে, এইটো একমাত্ৰ ৰোজদাৰ সকলে বুজি পায়। পৃথিৱীৰ অন্য কাৰোবাক আপুনি কৈ বুজাব নোৱাৰে এই আনন্দ কেনেকুৱা আনন্দ হয়, এই ফূৰ্তি কেনেকুৱা ফূৰ্তি হয়। সুবহানাল্লাহ, এই আনন্দ একমাত্ৰ তেওঁলোকে উপভোগ কৰিব পাৰে। এটা হৈছে ইফতাৰৰ সময়ত ফূৰ্তি আৰু এটা ফিতৰৰ অৰ্থ হৈছে ঈদ উল ফিতর। বান্দাই যেতিয়া গোটেই মাহটো ৰোজা ৰাখিলে, ৰাতি ৰাতি তাৰাবিৰ নামাজ পঢ়িলে, আল্লাহ ৰাব্বুল আলামিনৰ সন্তুষ্টিৰ কাৰণে যেতিয়া তেওঁলোকে গোটেই মাহটো ইবাদত কৰিলে, তেওঁলোকৰ কাৰণে আল্লাহ ৰাব্বুল আলামিন ঈদৰ দিনৰ এই আনন্দ, এই ফূৰ্তি আল্লাহ ৰাব্বুল আলামিন দান কৰিছে। তেওঁলোক যেতিয়া ঈদগাহ ময়দানত যাব, ঈদগাহ ময়দানৰ পৰা আল্লাহ ৰাব্বুল আলামিন তেওঁলোকৰ গোটেই গুনাহ খাতা মাফ কৰি তেওঁলোকক নিষ্পাপ মাসুম কৰি ঈদগাহ ময়দানৰ পৰা উভতাই পঠাব। সুবহানাল্লাহ, এই আনন্দ, এই ফূৰ্তি, এই ফজিলত একমাত্ৰ ৰোজদাৰ সকলৰ কাৰণে হয়। কিন্তু আজিকালিতো এনেকুৱা হৈছে যিসকলে ৰোজা ৰখা নাই তেওঁলোকে ঈদৰ আনন্দ বেছি উপভোগ কৰি আছে। তেওঁলোকে ঈদৰ দিনাখন আগৰ কাটাৰত যাই বহে, লাজো নালাগে যে মই যে ৰোজা ৰখা নাই, মই তাৰাবিৰ নামাজো পঢ়া নাই। এই আনন্দ, এই ফূৰ্তি কাৰ কাৰণে হয়? মই বেৰোজদাৰ সকলক মই ঈদৰ নামাজ পঢ়িবলৈ মানা কৰা নাই, কিন্তু বুজিব যে ঈদৰ দিনৰ এই আনন্দ আল্লাহ তাআলাই কাৰ কাৰণে দান কৰিছে। এই মজুৰিৰ দিন কাৰ কাৰণে হয়? ঈদৰ দিনৰ নাম হৈছে ইয়াউমুল জাইজা, প্ৰতিদানৰ দিন, প্ৰতিফলৰ দিন। এজন মানুহে যেতিয়া গোটেই দিন হাজিৰা কৰিলে আৰু সন্ধিয়াৰ সময়ত মালিকৰ ওচৰত যাই তেওঁ কৈ আছে যে মই কাম শেষ কৰিলোঁ, মোক আপুনি মজুৰি দিয়ক। তেওঁ যদিও নকয়, মালিকে অট'মেটিক মালিকৰ ফালৰ পৰাই মালিকে বুজি পাব যে এইজনে কাম কৰিছে, তাক মজুৰিটো মই দিবই লাগিব। সন্ধিয়া সময়ত সম্পূৰ্ণ মজুৰি তাক দি দিব। আৰু এজন মানুহে কোনো কাম কৰা নাই, গোটেই দিন শুই আছে আৰু সন্ধিয়াৰ সময়ত মালিকৰ ওচৰত যাই কৈছে মোক মজুৰিটো দিয়ক। মালিকে মজুৰি দিব নেকি? সেইজনক মজুৰিটো নিদিয়ে, তাক হয়তো দম দিব, তাক হয়তো মাৰপিট কৰিব যে তুমি কাম কৰা নাই আৰু তুমি মজুৰি নিবলৈ আহিছা। এইটো কোনো যুক্তিৰ কথা হ'ল নেকি? ঠিক তেনেদৰে গোটেই মাহটো যিসকলে ৰোজা ৰাখিলে, আল্লাহ ৰাব্বুল আলামিনৰ সন্তুষ্টিৰ কাৰণে যিসকলে ৰোজা ৰাখিলে, ৰাতি ৰাতি তাৰাবিৰ নামাজ পঢ়িলে, তেওঁলোকৰ কাৰণে এই দিনটো হৈছে ইয়াউমুল জাইজা, ইয়াউমুল ঈদ। তেওঁলোকৰ কাৰণে ফূৰ্তিৰ দিন, আনন্দৰ দিন, তেওঁলোকৰ কাৰণে প্ৰতিদানৰ দিন। কিন্তু যিসকলে নেকি ৰোজাৰ মাহ লৈ ঠাট্টা কৰিছে, ৰোজদাৰৰ আগত তামোল চুবাইছে, বিড়ি টানিছে, চিগাৰেট খাইছে, ৰোজাৰ দিনত পেট ভৰ্তি খানা খাইছে, তেওঁলোকে যদি কয় যে এই দিন মোৰ ফূৰ্তিৰ কাৰণে হয়, মোৰ প্ৰতিদানৰ কাৰণে আল্লাহ তাআলাই দান কৰিছে, এইটো লাজৰ বিষয় হয়। ৰোজদাৰ সকলৰ কাৰণে ইয়াতকৈ আৰু ডাঙৰ আনন্দ হৈছে যে ৰোজদাৰ সকলে কিয়ামতৰ দিনাখন আল্লাহ ৰাব্বুল আলামিনৰ দিদাৰ লাভ কৰিব। অফাৰহাতুন ইনদা লিকাই ৰাব্বিহি, আল্লাহু আকবার। কিয়ামতৰ দিনাখন আল্লাহ ৰাব্বুল আলামিন জালুৱাই আফৰোজ হ'ব, ৰোজদাৰ সকলৰ আগত নিজকে প্ৰকাশ কৰিব আৰু ৰোজদাৰ সকলে আল্লাহ ৰাব্বুল আলামিনক এনেকুৱা হেঁপাহেৰে চাই থাকিব, এনেকুৱাকে দিদাৰ কৰি থাকিব যে হাদিছ শৰীফত আহিছে হাজাৰ হাজাৰ বছৰ ইয়াতে অতিক্ৰম হৈ যাব, তেওঁলোকে অনুভৱেই নকৰিব। তেওঁলোকৰ এনেকুৱা লাগিব
যে অলপ সময়হে দেখিলোঁ, হেঁপাহ নপলাই আল্লাহু আকবার, যি সত্তাৰ ৰাজি খুচিৰ কাৰণে, যিজন প্ৰতিপালকক নেদেখাকৈ, যিজনক নেদেখাকৈ ইমান আনিলোঁ, গোটেই জীৱন কষ্ট কৰিলোঁ, ৰোজা ৰাখিলোঁ, নামাজ পঢ়িলোঁ, সেইজন সত্তাৰ যেতিয়া দিদাৰ হ'ব, সেইজন সত্তাক যেতিয়া নিজ চকুৰে দেখা পাব, তেওঁলোকৰ হাজাৰ হাজাৰ বছৰ ইয়াতে অতিক্ৰম হৈ যাব, তেওঁলোকে অনুভৱেই নকৰিব। আল্লাহু আকবার। কিয়ামতৰ সেই দিনাখন আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে আল্লাহ তাআলাৰ সেই সত্তাৰ দিদাৰ নচিব কৰক। সকলোকে আল্লাহুম্মা আমিন। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, ঈদ উল ফিতৰৰ 2 ৰাকাত নামাজ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগত পুৰুষ মহিলা সকলোৱে একেলগে ঈদগাহ ময়দানত গৈ ঈদৰ নামাজ আদায় কৰিছিল। পুৰুষ মহিলা সকলোৱে একেলগে নামাজ পঢ়িব পাৰিছিল। আৰু ঈদৰ নামাজৰ কাৰণে এনেকুৱা এটা ঠাইৰ প্ৰয়োজন হয় য'ত নেকি ইজনা আম হয়, সকলোৰে কাৰণে ইজাজত থাকে। ঈদৰ নামাজ ঈদগাহ ময়দানতে পঢ়িব লাগে। যদি কিবা অসুবিধা হৈছে তেতিয়াহ'লে জামে মছজিদতো ঈদৰ নামাজ পঢ়িব পাৰে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগত পুৰুষ মহিলা সকলোৱে একেলগে ঈদগাহ ময়দানত ঈদৰ নামাজ পঢ়িছিল। আৰু আজিৰ তাৰিখত মহিলাসকলে কিয় ঈদগাহ ময়দানত যাব নোৱাৰে, পুৰুষসকলৰ লগত তেওঁলোকে কিয় ঈদৰ নামাজ পঢ়িব নোৱাৰে, আমি প্ৰথমতে এইখিনি আলোচনা কৰিম। ইয়াৰ পিছত ঈদৰ নামাজৰ নিয়ম কানুন, 6 তাকবীৰ কেনেকৈ দিব লাগে আৰু মহিলাসকলে ঘৰত কেনেকৈ কি আমল কৰিব, গোটেইখিনি আমি আলোচনা কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, সহিহ বুখাৰী আৰু মুছলিম শৰীফৰ মুত্তাফাকুন আলাইহি ৰিৱায়াত হয়, হযরত আমৰা বিনতে আব্দুর রহমান রাদিয়াল্লাহু আনহু মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাৰ পৰা হাদিস বৰ্ণনা কৰে। মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহাই কয়, লাউ আন্না রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম রাইয়ামা আহদাসান নিসাউ লামানাহুন্নাল মাসজিদা। আজিৰ তাৰিখৰ মহিলাসকলৰ অৱস্থা যদি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখিলেহেঁতেন, তেতিয়াহ'লে তেওঁলোকক মছজিদত যোৱাটো বন্ধ কৰি দিলেহেঁতেন, মানা কৰি দিলেহেঁতেন। কামা মুনিআত নিসাউ বানি ইছৰাইল, যিদৰে বনি ইছৰাইলৰ মহিলাসকলক মছজিদত যোৱা বা ঈদগাহ ময়দানত যোৱাটো বন্ধ কৰি দিয়া হৈছিল। ৰাবিয়া কয়, কল ফাকুলতু লিআমৰা আনিসাউ বানি ইছৰাইল মুনিআনাল মাসজিদা। ৰাবিয়া কৈ আছে, মই তেতিয়া আমৰাক প্ৰশ্ন কৰিলোঁ যে বনি ইছৰাইলৰ মহিলাসকলক মছজিদত যোৱাটো বা ঈদগাহ ময়দানত যোৱাটো বন্ধ কৰি দিয়া হৈছিল নেকি, মানা কৰি দিয়া হৈছিল নেকি? কলাত নাম, তেওঁ ক'লে হয়। এই ঠাইত এই মাসলাটো বুজিব, ইয়াতে চিন্তা কৰিব, মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহাই যেতিয়া এই কথা কৈ আছে, আজিৰ তাৰিখত যদি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মহিলাসকলৰ অৱস্থা দেখিলেহেঁতেন, তেওঁলোকক মছজিদত যোৱা বন্ধ কৰি দিলেহেঁতেন, ঈদগাহ ময়দানত যোৱাটো বন্ধ কৰি দিলেহেঁতেন। মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহাই কিমান দিনৰ পিছত কৈ আছে? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওফাতৰ বহুত দিন ডিফাৰেন্স হোৱা নাছিল। যেতিয়া নেকি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুনিয়াত আছিল, সেই সময়ত মহিলাসকল মছজিদত যোৱাটো জৰুৰী আছিল, কাৰণ সেই সময়ত দিনৰ হুকুম আহকাম নাজিল হৈ আছিল, ওহীৰ ফিৰিস্তা আহি আছিল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে দুনিয়াত আছিল, সেই সময়ত গুনাহৰ আন্দেশা কম আছিল। কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগ যেতিয়া পাৰ হৈ গ'ল, হযরত আবু বকর সিদ্দিক রাদিয়াল্লাহু আনহুৰ যুগ যেতিয়া পাৰ হৈ গ'ল, হযরত উমৰ রাদিয়াল্লাহু তাআলা আনহুৰ যেতিয়া যুগ আহিল, হযরত উমৰ রাদিয়াল্লাহু তাআলা আনহু দেখিলে মহিলাসকলে যে ইবাদত কৰিবলৈ আহে, ইবাদততকৈ গুনাহৰ আন্দেশা বেছি বাঢ়ি যায়। তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ কথা বতৰা, তেওঁলোকৰ চাল চলনবোৰ চেঞ্জ হৈ গৈছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগত যিটো অৱস্থা আছিল, সেই অৱস্থাটো এতিয়া নাই। হযরত উমৰ রাদিয়াল্লাহু তাআলা আনহু পেৰেশান হৈ গ'ল। সকলো সাহাবাসকলক, ডাঙৰ ডাঙৰ সাহাবাসকলক মাতি মাশ্বৰা কৰিলে, সকলোৱে পৰামৰ্শ কৰিলে, আমি গুনাহৰ পৰা কেনেকৈ বাচিব পাৰিম। এটাটো হৈছে যে আমি ইবাদতৰ কাৰণে তেওঁলোকক মানা কৰিব নোৱাৰিম, কিন্তু কথা হৈছে ইবাদতটো কৰিব, ইবাদতৰ লগততো গুনাহ হৈ আছে। যদি গুনাহৰ পৰা বাচিব লাগে তেতিয়াহ'লে আমি কি কৰিম? সকলো সাহাবাসকলৰ পৰামৰ্শ মতে, কাৰণ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগতো যদিও মহিলাসকলে মছজিদত আহি তেওঁলোকে নামাজ পঢ়িছিল, ঈদগাহ ময়দানত যাই ঈদৰ নামাজ পঢ়িছিল, কিন্তু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে স্পষ্ট কৈছিল যে মহিলাসকলে মছজিদত আহি নামাজ পঢ়াতকৈ ঘৰত পঢ়াটো বেছি বেহতৰ হয়। এগৰাকী মহিলা সাহাবিয়া এদিনাখন আহি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈ আছে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মুঝে আপকে সাথ নামাজ পঢ়নে কা শৌক হে। ইয়া ৰাসূলুল্লাহ, মই আপোনাৰ লগত নামাজ পঢ়িব বিচাৰিছোঁ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, তুমি মোৰ লগত নামাজ পঢ়াতকৈ অকলে পঢ়াটো বেছি বেহতৰ হয়, আৰু তুমি মছজিদত নামাজ পঢ়াতকৈ তোমাৰ ঘৰত পঢ়াটো বেছি বেহতৰ হয়, আৰু তুমি তোমাৰ ঘৰৰ চোতালত নামাজ পঢ়াতকৈ ঘৰৰ ভিতৰৰ কোঠালিত পঢ়াটো বেছি বেহতৰ হয়। ইয়াৰ দ্বাৰা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি বুজাব খুজিছে যে মহিলাসকলে আচলতে
আবৰুৰ ভিতৰত ঘৰৰ ভিতৰৰ কোঠালিত নামাজ পঢ়াটোৱে বেছি শ্ৰেষ্ঠ হয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ডাইৰেক্ট মহিলাসকলক মছজিদত যোৱাটো মানা কৰা নাছিল, কাৰণ তেওঁলোকেও দিনৰ বিষয়ে জানাৰ প্ৰয়োজন আছিল। ওহীৰ ফিৰিস্তা আহি আছিল, দিনৰ হুকুম আহকাম নাজিল হৈ আছিল। সেইকাৰণে মহিলাসকলক নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মছজিদত যোৱাটো বন্ধ কৰা নাছিল। তেওঁলোকেও মছজিদত আহক, মাছলাম আছিল, তেওঁলোকেও জানিব লাগিব। কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অফাতৰ পিছত, আবু বকৰ সিদ্দিকৰ অফাতৰ পিছত যেতিয়া উমৰৰ জামানা আহিল, তেওঁ দেখিলে নহয়, মহিলাসকলৰ মাজত বিভিন্ন ধৰণৰ ফিতনাৰ আন্দেশা দেখা পোৱা যায়, বিভিন্ন কথা বতৰা। সকলো সাহাবাসকলক একলগ কৰি যেতিয়া মাশ্বৰা কৰিলে, সকলোৱে এটাই ৰায় দিছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাৰ পৰাও কিছুমান ৰূপ পোৱা গৈছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এগৰাকী মহিলাকতো এই কথা কৈছিল যে তোমাৰ কাৰণে ঘৰৰ ভিতৰৰ কোঠালিত নামাজ পঢ়াটো বেছি শ্ৰেষ্ঠ হয়, মহিলাসকলে মছজিদত পঢ়াতকৈ ঘৰত নামাজ পঢ়াটো বেছি শ্ৰেষ্ঠ হয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কল, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আমলৰ মুতাবিক, মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহাৰ এই ৰিৱায়াত মুতাবিক, সকলো সাহাবাসকলৰ ইজমা মতে হযরত ওমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ যুগত মহিলাসকলক মছজিদত যোৱাটো বন্ধ কৰি দিয়া হ'ল, বা ঈদগাহ ময়দানত গৈ ঈদৰ নামাজ পঢ়াটো বন্ধ কৰি দিয়া হ'ল। কাৰণ এটাই হৈছে যে সওয়াবতকৈ গুনাহৰ আন্দেশা বেছি হৈ যাব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগত সেই যুগ আছিল খাইৰুল কুৰুনৰ যুগ, সেই যুগ আছিল সত্যৰ যুগ। আজি সত্যৰ যুগ নাই। আজিও যদি আমি সেই মাছলা ফিটিং কৰিব বিচাৰোঁ যে মহিলা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগত ঈদগাহ ময়দানত যাব পাৰিছিল, মছজিদত যাব পাৰিছিল, আজি কিয় যাব নোৱাৰে, সেই প্ৰশ্নটো আজি কৰিলে ভুল কথা হ'ব। আজি সেই সত্যৰ যুগ নাই। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আজি দুনিয়াত নাই। আজি সাহাবাৰ যুগো পাৰ হৈ গৈছে, তাবিঈন তবে তাবিঈনৰ যুগো পাৰ হৈ গৈছে। মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহা নিজে এই কথা কৈ আছে, বহুত দিনৰ পিছত নহয়, কিছু দিনৰ পিছতে আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা কৈ আছে যে আজিৰ তাৰিখত যদি লাও আন্না রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম রাইয়ামা আহদাসান নিসাউ লামানাহুন্নাল মাসজিদা, আজিৰ তাৰিখৰ মহিলাসকলৰ অৱস্থা যদি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে দেখিলেহেঁতেন, তেওঁলোকক মছজিদত যোৱা বা ঈদগাহ ময়দানত গৈ ঈদৰ নামাজ পঢ়াটো বন্ধ কৰি দিলেহেঁতেন। আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ স্ত্ৰী হয়, আজৱাজে মুতাহাৰাতৰ ভিতৰত এগৰাকী পবিত্ৰ নাৰী হয়। তেওঁ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মিজাজ বুজি পাইছিল। এগৰাকী স্ত্ৰীয়ে বুজি পায় স্বামীৰ মিজাজ কেনেকুৱা, তেওঁ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মিজাজ বুজি পাইছিল। আৰু সেই হিচাপতে কৈ আছে আজিৰ তাৰিখত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দুনিয়াত থাকিলে মহিলাসকলৰ এই অৱস্থা দেখি মছজিদত যোৱাটো বন্ধ কৰি দিলেহেঁতেন, ঈদগাহ ময়দানত যোৱাটো বন্ধ কৰি দিলেহেঁতেন। সেইকাৰণে মহিলাসকল ঈদগাহ ময়দানত গৈ ঈদৰ নামাজ পঢ়িব নোৱাৰে। আমি আজি বুজি পালো যে মহিলাসকলে ঈদগাহ ময়দানত কিয় যাব নোৱাৰে বা মছজিদত যাই কিয় তেওঁলোকে নামাজ পঢ়িব নোৱাৰে। যদিও নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যুগত যাব পাৰিছিল, আজি তাৰিখত যাব নোৱাৰে। কাৰণ এটাই যে আমি গুনাহৰ পৰা বাচিব লাগিব। সওয়াবতকৈ গুনাহৰ আন্দেশা বেছি হোৱাৰ কাৰণে মহিলাসকলক আমাৰ হানাফি মজহাবত সাহাবাসকলৰ ইজমা মুতাবিক, মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাৰ কল মুতাবিক মহিলাসকলক ঈদগাহ ময়দানত গৈ ঈদৰ নামাজ পঢ়াটো বন্ধ কৰি দিয়া হৈছে, মানা কৰা হৈছে। আৰু মছজিদত যাই নামাজ পঢ়াটো মানা কৰা হৈছে। তেওঁলোকে ঘৰতে তেওঁলোকে ইবাদত কৰিব, তেওঁলোকৰ কাৰণে ঘৰেই উত্তম হয়। তেওঁলোকে 5 ওয়াক্তৰ নামাজ ঘৰতে পঢ়িব, তেওঁলোকে ঈদৰ নামাজো ঘৰত পঢ়িব। তেওঁলোকৰ কাৰণে ঈদৰ নামাজ নাই, যিহেতুকে ঈদৰ নামাজটো ইমামৰ পিছত পঢ়িব লাগে আৰু এনেকুৱা ঠাইত পঢ়িব লাগে য'ত নেকি ইজনা আম হয়, জামাতৰ সৈতে ঈদৰ নামাজ পঢ়িব লাগে। গতিকে মহিলাসকলে ঈদৰ নামাজটো তেওঁলোকে পঢ়িব নোৱাৰিব। তেওঁলোকে এই দিনা কি নামাজ পঢ়িব লাগিব মই কৈ আছোঁ। প্ৰথমতে ঈদৰ নামাজৰ নিয়মখিনি মই ধুনীয়াকৈ বুজাই দিছোঁ। ঈদৰ 2 ৰাকাত ৱাজিব নামাজ অতিৰিক্ত 6 তাকবীৰৰ সৈতে এই নামাজ পঢ়িব লাগে আৰু এই নামাজ ইমামৰ পিছতে পঢ়িব লাগিব। মই আগতেও কৈছোঁ ইমামৰ পিছতে পঢ়িব লাগিব। ঈদৰ নামাজটো অকলে নহয়। 2 ৰাকাত ঈদুল ফিতৰৰ ৱাজিব নামাজৰ নিয়ত আপুনি আৰবিত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতি ঈদুল ফিত্রি মা 6 তাকবীরাতি ওয়াজিবুল্লাহি তাআলা ইক্তাদাইতু বিহাযাল ইমাম মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয় মই আল্লাহৰ ওয়াস্তে ঈদুল ফিতৰৰ 2 ৰাকাত ৱাজিব নামাজ অতিৰিক্ত 6 তাকবীৰৰ সহিত এই ইমামৰ পিছত পঢ়ি আছো আল্লাহু আকবার, এনেকৈ নিয়ত কৰি প্ৰথম আৰম্ভণিত 4টা তাকবীৰ হ'ব। প্ৰথমতে যেতিয়া নিয়ত কৰি আল্লাহু আকবার কৈ হাত উঠাই হাত বান্ধি ল'ব লাগিব আৰু সানা পঢ়িব, সুবহানাকা আল্লাহুম্মা বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক। দ্বিতীয়বার আল্লাহু আকবার হাত উঠাই হাত এৰি দিব, আল্লাহু আকবার হাত উঠাই হাত এৰি দিব, আল্লাহু আকবার হাত উঠাই হাত বান্ধি ল'ব আৰু কেৰাত আৰম্ভ কৰিব। কেৰাত পঢ়ি ৰুকু সিজদা কৰিব। মনত ৰাখিব প্ৰথম আৰম্ভণিত 4টা তাকবীৰ হ'ব। প্ৰথম তাকবীৰত হাত উঠাই হাত বান্ধি লৈ সানা পঢ়িব, মাজত 2টা এৰি দিব। ধ্যান ৰাখিব 4টা তাকবীৰৰ প্ৰথমটো হাত উঠাই হাত বান্ধিব, এইটো হৈছে তাকবীরাত তাহৰিমা।
বাকী দুটা মাজত এৰি দিব, আকৌ তৃতীয়টোত ধৰি ল'ব লাগিব, ধৰি কেৰাত পঢ়িব। মুঠতে প্ৰথম তকবীৰটো তকবীৰে তাহৰিমা, বাকী তিনিটা তকবীৰ হৈছে জায়েদ তকবীৰ। এনেকৈ যেতিয়া কেৰাতৰ পিছত ৰুকু সিজদা কৰি উঠি আহিব, দ্বিতীয় ৰাকাতৰ আৰম্ভণিত সূৰা পঢ়িলে, সূৰা ফাতিহা পঢ়ি অন্য সূৰা পঢ়িলে, ৰুকুত যোৱাৰ আগত আকৌ 4টা তকবীৰ হ'ব। 4টা তকবীৰৰ প্ৰথম তকবীৰত আল্লাহু আকবৰ হাত উঠাই হাত এৰি দিব, আল্লাহু আকবৰ হাত উঠাই হাত এৰি দিব, আল্লাহু আকবৰ হাত উঠাই হাত এৰি দিব, আল্লাহু আকবৰ কৈ ৰুকুত যাব। দ্বিতীয় ৰাকাততো কেৰাতৰ পিছত 4টা তকবীৰে হ'ব। প্ৰথম তকবীৰ হাত উঠাই হাত এৰি দিব, দ্বিতীয় তকবীৰ হাত উঠাই হাত এৰি দিব, তৃতীয় তকবীৰত হাত উঠাই হাত এৰি দিব, আৰু চতুৰ্থ তকবীৰত হাত উঠাব নালাগে, ডাইৰেক্ট ৰুকুত যাব। আকৌ সহজভাৱে কৈ দিছোঁ যে আপুনি যেতিয়া আৰম্ভ, আপুনি নিয়ত কৰিলে মই আল্লাহৰ ৰাস্তাই এই ইমামৰ পিছত 2 ৰাকাত ঈদ উল ফিতৰৰ ৱাজিব নামাজ পঢ়ি আছোঁ, আল্লাহু আকবৰ হাত উঠাই হাত বান্ধি চানা পঢ়িব, আল্লাহু আকবৰ হাত উঠাই হাত এৰি দিব, আল্লাহু আকবৰ হাত উঠাই হাত এৰি দিব, আল্লাহু আকবৰ হাত উঠাই হাত বান্ধি ল'ব। আৰু ইমামে কেৰাত পঢ়িব, কেৰাত পঢ়ি ৰুকু সিজদা কৰি দ্বিতীয় ৰাকাত যেতিয়া আৰম্ভ কৰে, দ্বিতীয় ৰাকাতৰ কেৰাতৰ পিছত ৰুকুত যোৱাৰ আগে আগে আল্লাহু আকবৰ হাত উঠাই হাত এৰি দিব, আল্লাহু আকবৰ হাত উঠাই হাত এৰি দিব, আল্লাহু আকবৰ হাত উঠাই হাত এৰি দিব, আল্লাহু আকবৰ কৈ ৰুকুত যাব। এনেকৈ ঈদৰ নামাজ আপুনি আদায় কৰিব। আৰম্ভণি প্ৰথম ৰাকাতত 4টা তকবীৰ, আৰম্ভণিত এটা তকবীৰ তকবীৰে তাহৰিমা, বাকী 3টা জায়েদ। দ্বিতীয় ৰাকাতত কেৰাতৰ পিছত 4টা তকবীৰ হ'ব, প্ৰথম 3টা তকবীৰ এৰি দিব আৰু চতুৰ্থ তকবীৰত ৰুকু লৈ যাব। এই নিয়মত ঈদৰ নামাজ আদায় কৰিব। আৰু ঈদৰ নামাজৰ পিছত সকলোৱে আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত দোয়া কৰিব, ইয়া আল্লাহ গোটেই মাহটো ৰোজা ৰাখিলোঁ, তাৰাবি নামাজ পঢ়িলোঁ, ইয়া আল্লাহ আমাৰ এই ইবাদতৰ মাজত যদি কিবা ভুল ভ্ৰান্তি হৈছে, ইয়া আল্লাহ এই ইবাদত তুমি কবুল কৰা আৰু ইয়াৰ জাজাই খাইৰ আমাক দান কৰা। আল্লাহ তাআলাৰ ওচৰত কান্দি কান্দি চকুৰ পানী এৰি দি যেতিয়া দোয়া কৰিব, আল্লাহ ৰাব্বুল আলামিন এই ৰোজদাৰ সকলক ঈদগাহ ময়দানৰ পৰা নিষ্পাপ মাসুম কৰি আল্লাহ তাআলাই ঘৰলৈ উভতাই দিব। সুবহানাল্লাহ। ঈদগাহ ময়দানত যাওঁতে আপুনি যিটো ৰাস্তা দি যাব, বেলেগ ৰাস্তা দি আকৌ ঘূৰি আহিব। এয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয়। নামাজৰ পিছত সকলোৰ লগত সালাম মুছাফাহা কৰিব, সকলোৰ লগত ভাল ব্যৱহাৰ কৰিব, গৰীব মিছকিনক সহায় কৰিব। ঈদগাহলৈ যোৱাৰ আগে আগে কিবা ভাল মিঠা বস্তু খাই, খেজুৰ খাই আপুনি যাব, কিবা এটা মিঠা বস্তু ঈদ উল ফিতৰত কিবা খাই পেলাই মিঠা বস্তু খাই ঈদত যাব লাগে। আৰু ঈদ উল আজহাত নোখোৱাকৈ যোৱাটো বেছি ভাল হয়, সুন্নত হয়। যাওঁতে আপুনি কিবা এটা মিঠা বস্তু খাই যাব, যিটো ৰাস্তাদি যাব আহোঁতে বেলেগ ৰাস্তা দি আহিব। এয়া হৈছে ঈদৰ দিনৰ সুন্নত। উত্তম লিবাস পিন্ধিব, সুগন্ধি লগাব, এয়া ঈদৰ দিনৰ সুন্নত হয়। আৰু ৰাস্তা দি যাওঁতে মনে মনে তাকবীৰ ক'ব, আল্লাহু আকবার, আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহু, আল্লাহু আকবার, আল্লাহু আকবার, ওয়ালিল্লাহিল হামদ। এয়া ঈদৰ দিনৰ মুস্তাহাব আমল হয়। এই আমলবোৰ সকলোৱে কৰাৰ চেষ্টা কৰিব। আৰু মহিলাসকলে তকবীৰ তেওঁলোকেও মনে মনে পঢ়ি থাকিব। আৰু মহিলাসকলৰ যিহেতুকে ঈদৰ নামাজ নাই, তেওঁলোকে ঈদৰ দিনা 2 ৰাকাত কিংবা 4 ৰাকাত তেওঁলোকে ইশৰাকৰ নামাজ আদায় কৰিব। ইশৰাকৰ নামাজো পঢ়িব, চাষ্টৰ নামাজো পঢ়িব। ইশৰাকৰ নামাজৰ আপুনি 2 ৰাকাত নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিল ইশরাকি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰাতে আপুনি এই নামাজ পঢ়িব। ইশৰাকৰ নামাজ আপুনি 2 ৰাকাতো পঢ়িব পাৰে, 4 ৰাকাতো পঢ়িব পাৰে। আপুনি 2 ৰাকাত কৰি 4 ৰাকাত পঢ়িব, নাইবা 2 ৰাকাত নামাজে পঢ়ি আপুনি জাই নামাজত বহি আপুনি প্ৰথমতে 3বাৰ দুৰুদ শৰীফ, আকৌ 3বাৰ ইস্তিগফাৰ, যিকোনো দুৰুদ পঢ়িব পাৰে। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। ইয়াৰ পিছত আপুনি ইস্তিগফাৰ পঢ়িব, আস্তাগফিৰুল্লাহ ৰাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাই। দুৰুদ ও ইস্তিগফাৰ পঢ়াৰ পিছত হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। মহান আল্লাহ তাআলাই আপোনাক এই ঈদৰ দিনৰ জাজাই খাইৰ দান কৰিব। ইয়াউমুল জাইজা হয়, প্ৰতিদানৰ দিন হয়। পুৰুষ মহিলা সকলোকে আল্লাহ ৰাব্বুল আলামিন গোটেই মাহৰ মজুৰি এই দিনা আল্লাহ তাআলাই দান কৰে। সুবহানাল্লাহ। আল্লাহ তাআলা আমাক সকলোকে ঈদৰ দিনত বেছি বেছিকৈ ইবাদত কৰি আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক। আল্লাহ তাআলা আমাক সকলোকে ইয়াউমুল জাইজাৰ সকলো ফজিলত হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।